দাৰ্জিলিং হিমালয়ৰ কোলাত থকা এখন অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা পৰ্বতীয়া চহৰ। ই কেৱল এখন ভ্ৰমণ স্থান নহয়, এক অনুভৱৰ নাম, কাৰোবাৰ বাবে সপোন। বিশেষকৈ গৰমৰ দিনত শীতল বতাহ আৰু ধোঁৱা কুঁৱলীৰ মাজত চাহ বাগিচাৰ আচলত খোজ কঢ়াৰ মাদকতাই সুকীয়া। চাৰিওফালে সুউচ্চ পাহাৰ, মাজতে কাঞ্চনজংঘাৰ বৰফেৰে ঢকা শিখৰ, ৰেলগাড়ীৰ চুটি শব্দ আৰু চাহৰ কপাল গৰমেৰে ঢকা কাপ। কি অপূৰ্ব অভিজ্ঞতা। আহক তেনেহ'লে দাৰ্জিলিং যোৱাৰ এটা প্লেন বনাওঁ আৰু আপোনালোকে এইবাৰ কেনেকৈ দাৰ্জিলিঙলৈ যাব ছামাৰ ভেকেশ্যনত তাৰ আপোনালোকক সকলো ডিটেইলছ এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি ক'লৈ যাম? নিউ জলপাইগুৰি। জলপাইগুৰিলৈকে আপোনালোকক 400 টকা লাগিব যদি আপুনি যোৰহাটৰ ফালৰ পৰা যায়, আৰু বাকী নিজৰ জেগাৰ পৰা কিমান লয় আপোনালোকে ট্ৰেইনত হিচাপ কৰি ল'ব। তাৰ পৰা আপোনালোকে শিলিগুৰি যাব, বেছি পইচা খৰচ নহয়, 20 টকা 30 টকা পইচা খৰচ হ'ব। তাৰপিছত আপোনালোকে শিলিগুৰিৰ পৰা আপোনালোকে এটা হয়তো আপোনালোকে কোনো টুৰিষ্ট পাৰ্টিৰ লগত কথা পাতিব পাৰে। আমি যিহেতু এটা গাইডৰ লগত গৈছিলোঁ, সেইকাৰণে আমাৰ পাৰ হেড 2300 টকা পৰিছিলে। আমি 4 জন আছিলোঁ আৰু তাৰ বাবে আপোনালোক দুৰাতি থাকিব পৰা হৈছিল, আৰু দুদিন আপোনালোকক ফুৰাব আৰু পুনৰ আপোনালোকক শিলিগুৰিত ড্ৰপ কৰি দিব। তেতিয়াহ'লে তাৰ পৰা আমি আৰম্ভ কৰিছোঁ। খুব কম পইচাত আপুনি দাৰ্জিলিং ঘূৰি আহিব পাৰে। মানুহে এনেই কৈ থাকে বহুত পইচা লাগে বুলি, কিন্তু কি চাব দাৰ্জিলিঙত সকলো এফালৰ পৰা দেখাই আছে। ভিডিঅ'টো স্কিপ নকৰিব। এইটো হৈছে প্ৰথম পাৰ্ট। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। আৰু এয়া আমি ট'ৰৰ গাড়ী ইতিমধ্যে এখন, আৰু লগত আছে মোৰ ফ্ৰেণ্ডছ। আমি ইতিমধ্যে দাৰ্জিলিঙৰ ট্ৰিপ আৰম্ভ কৰিব লৈছোঁ, শিলিগুৰিৰ পৰা দাৰ্জিলিং। আৰু ইয়াৰ বৰ্তমান শিলিগুৰিতে আছোঁ। শিলিগুৰি ৰাস্তা পাৰ হ'লে আপোনালোকক দেখাই আছোঁ, ইয়াৰ পৰা যাব লাগিব। আৰু গোটেই ট'ৰটোত আমাৰ লগৰী হ'ব এজন দাদাজন। আমি এতিয়া দাৰ্জিলিঙলৈ আহি আছোঁ। দাৰ্জিলিঙৰ ৰাতিৰ পৰিৱেশটো অলপ মানে দাৰ্জিলিং পোৱাহি নাই আৰু তাৰ আগৰ পৰিৱেশ এয়া। আৰু আহি আমি বৰ্তমান এয়া দাৰ্জিলিঙৰ আপ্পা হোটেলত এতিয়া বৰ্তমান ৰাতি যিহেতু আহি আছোঁ, আৰু ৰাতি অকণমান খাবলৈ চেষ্টা কৰিম কি খাওঁ। আৰু এইফালে আছে এইখন হোটেল, ইয়াতে আমি এতিয়া অলপ খাই মেলি লওঁ। কি আছে চাই লওঁ কেনেকুৱা হ'ব খানাটো। এতিয়া কটলা এইটো কটলা মাছটি, আৰু এইটো হৈছে আমি এইখিনি আমাৰ এতিয়া সন্ধিয়াৰ সাজটো। আৰু এইফালে খাই আছে আমি চিকেন লৈছোঁ, এইটো কাটলা মাছলি লৈছে কাটলা। দাৰ্জিলিঙৰ ৰাতিৰ পৰিৱেশ এইটো হৈছে। গোটেই ওপৰৰ পৰা পৰিৱেশটো চাওক না, কি মজা লাগিছে। একদম তলত আছে, এইখন হৈছে দাৰ্জিলিং। আৰু আমি গাড়ীত আছোঁ এইকেইটা। এতিয়া ৰাতি আমাক নেদেখিব, সেইকাৰণে আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ গোটেই পৰিৱেশটো। ৰাতি আহিলে এইটো ফিল হ'ব পাৰে। আমি এই ফিল্ডটোৰ কাৰণে ৰাতি আহিছিলোঁ আচলতে। দাৰ্জিলিঙৰ হোটেলত সোমাই গ'লোঁ। ৰাতি 9:30 বাজিছে নাই, এতিয়া 9:30 বাজিছে। আৰু আমি এইকেইজন পাৰ্টনাৰ মোৰ লগত এখন হোটেলত বৰ্তমান থাকিম। এইফালে ক'ত থাকিম, আমাৰ ৰুম ক'ত দিছে গম নাপাওঁ নাই। এইফালে ৰুম এটা আছে আৰু ক'ৰবাত কি আছে বিল হা বিল দে দো। Thank you, sir. ৰুমটো চাবলৈ আহিছে। আমাৰ ৰুমটো কোনফালে আছে, এইফালে যিহেতু লৈ আহিছে। 7 নম্বৰ कहाँ पर इधर चलो। আৰু আহি আছোঁ। কেনেকুৱা ঠাণ্ডা ঠাণ্ডা ফিলিং, মানে ঠাণ্ডা, বহুত ঠাণ্ডা লাগিছে ইয়াত। আমি 37 ডিগ্ৰী চেলচিয়াছৰ পৰা ইয়াত 7 নম্বৰ ৰুম, মোৰ একদম লাকি নাম্বাৰ। আৰু এইটো আমাৰ ৰুম। থেংক ইউ। মজা কমৰা, একদম মজা লাগিছে। চুইচটো দি দিয়া ইয়াৰ, ৰ'বা। লাইট দে ডিম লাইট দেখুৱাই আছোঁ। ৰ'ব। আমাৰ ৰুমটো এইটো, গোটেই ৰুমটোৰ আপোনালোকক এইবোৰ দেখুৱাইছোঁ। দিয়ক, ইয়াত ফোন চব আছে, ইয়াত কলিং কৰিব পাৰি। আৰু এইফালে একদম মজা আছে, মানে ভিউ আছে। এইটো কাপোৰ চাপোৰ খুলিলে। আৰু এইফালে আছে বাথৰুমৰ এই চব, কি মজা। মানে এইটো ৰুমত আমি আজি থাকিম, একদম মজা ফিল হ'ব। আৰু দাৰ্জিলিঙৰ ট্ৰিপটো ইয়াৰ পৰা আমি একদম মজা আছে। আপোনালোকে আহিব পাৰিব এইখনৰ হোটেল, মানে এইটো ৰুম যদি আপুনি ল'ব বিচাৰিছে এনেকুৱা 2খন বেডৰ কাৰণে, বৰ বিশেষ পইচা খৰচ নহয়। তাৰ কাৰণে আপোনালোকৰ পাৰ হেড মানে 2টা দিনৰ কাৰণে এজনৰ আপোনাৰ
2500-2600 টকা খৰচ হৈ যাব আৰু তাৰ ভিতৰত আপুনি 2 দিন 3 দিন আপুনি এটা ৰাতি 2টা ৰাতি থাকিব পাৰিব পিছদিনাখনি ঘূৰিব পাৰিব মানে 2টা দিন ঘূৰিব পাৰিব একদম মজা আছে আৰু এই ৰুমত থাকিব পাৰিব তাৰপিছত কাইলৈৰ পৰা আপোনালোকক দেখুৱাম কেনেকৈ আমি ট্ৰিপখিনি আৰম্ভ কৰিম ক'ত যাম প্ৰথমতে হোটেলখন গোটেইখন দেখুৱাই দিলে চাওক আমাৰ ইয়াত মাছাৰ ওলাই গৈছে এইটো স্প্ৰে কৰি দিছে পুৰা ৰুম চুম আমি সকলো ঠিক কৰি পেলাই এতিয়া টিভি চিভি লগাই লৈছোঁ আৰু ইয়াত একদম ধুনীয়াকৈ দাৰ্জিলিঙৰ যিটো হাৱা ঠাণ্ডা হাৱা লৈ আছোঁ গুড মৰ্ণিং গাইজ আপোনালোকক দেখুৱাবলৈ লৈছোঁ ৰাতিপুৱা একদম এই ৰুমত এটা বিশেষ পৰিৱেশ আপোনালোকক দেখুৱাম চাব এইটো ৰুম আৰু এইফালে আপোনালোকক নজাৰাটো চাব দেই একদম এইফালে চাওক না এইয়া হৈছে দাৰ্জিলিং দেখিছে কেনেকুৱা মজা সেইয়া পাহাৰৰ তলত ডাৱৰ আৰু ডাৱৰৰ ওপৰত আমি তিনিটা আমি এইফালে আছোঁ একদম ওপৰ দিয়াৰ পৰা এতিয়া আমি সেইফালে যাম গোটেই দাৰ্জিলিঙৰ ট্ৰিপটো আজি আপোনালোকক আৰম্ভ কৰিম এই ৰুমৰ পৰা এই খেচেৰা হৈ থকা ৰুমটোৰ পৰা আপোনালোকক আৰম্ভ কৰি আছোঁ খুব ধুনীয়া হৈ আছিলে আমি খেচেৰা কৰি দিলোঁ আচলতে নহয় বৰ্তমান আমি হোটেলৰ পৰা একদম দাৰ্জিলিং মুখে যাবলৈ লৈছোঁ এইখন হোটেল মই য'ত আছিলোঁ এইখন হোটেল চাওক নাই খাং ইয়াতে আমি আছিলোঁ ইয়াত আপোনালোকে থাকিব পাৰিব মজা হোটেল আপোনালোকে দাৰ্জিলিং যদি আহি যায় আৰু দাৰ্জিলিঙৰ এয়া পৰিৱেশ এইফালৰ পৰা আমি এতিয়া ওপৰ এইফালে আছে আৰু এইফালে যাম ইধৰ আৰু দাদাই এতিয়া আমাক লৈ যাব গাড়ীৰ ফালে আমি গাড়ীৰ ফালে আহি আছোঁ কোনখন গাড়ীত যাওঁ আমি চাম আমি 4জনে এখন গাড়ী লৈ লৈছোঁ ইয়াত আপোনালোকে গাড়ী পাই যাব আৰু এয়া দাৰ্জিলিঙৰ এনেকুৱা ৰাস্তা গলিবোৰ ইয়াতে ৰাতিতে একদম চব থাকিব বৰ্তমান গাড়ীত বহি ল'লোঁ আৰু আমাৰ জাৰ্ণি আৰম্ভ হৈ গৈছে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আমি জাৰ্ণিটো দাৰ্জিলিঙৰ প্ৰথম আমি কোনটো চাম চাই লওঁ এয়া প্ৰথমতে আপোনালোকক দাৰ্জিলিঙৰ ভিতৰৰ যিখিনি টাউনলৈকে মানে হোটেলৰ পৰা আহে সেইখিনি দেখুৱাইছোঁ চাওক এইখিনি এনেকুৱা ধৰণৰ এইফালে আৰু আমি একদম মজা মানে আজি দাৰ্জিলিঙৰ গোটেই ৰাস্তাখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা হয় আজি আমাৰ গোটেই ট্ৰিপটোত আমাক দাদাই সহায় কৰিব গোটেই গাইড হিচাপে যাব তেওঁ আৰু এয়া আৰু মে শুনা আৰু ইয়াৰে যিখন চিনেমা আছিলে সেই চিনেমাখনৰ শ্বুটিং হোৱা এই স্কুলখন হৈছে এইখনৰ স্কুলখনৰ নামটো কি দাদা চেণ্ট জোচেফ আৰু এইখনে চব কি মজা স্কুলখন मलंग सी रातें सुरंग सी बागी उड़ान पे ही ना जाने क्यों इलाही मेरा जिया আৰু দাৰ্জিলিং আহিলে আপোনালোকে যদি চাহ খোৱা নাই তেতিয়াহ'লে দাৰ্জিলিঙৰ চাহটো একদম ৱৰ্ল্ড ফেমাছ আছে আমি এইখন দোকানত প্ৰথমতে সোমাই লৈছোঁ ইয়াৰ পিছত আমি টি গাৰ্ডেন যাম মানে গোটেই টি গাৰ্ডেনত কেনেকুৱা হয় ইয়াতে চাহ খাব লাগিব 14 নৱেম্বৰ আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ ৰ'ব এইটো হৈছে ইয়াত আছে এয়া আৰু ইয়াত আছে আপোনালোকৰ 13 নম্বৰ 12 নম্বৰ 11 নম্বৰ 6 নম্বৰ চবতে আছে আমি 17 নম্বৰ গৈ পেলাই আপোনালোকে টি গাৰ্ডেন চাবলৈ পাব ৰৈ থাকক চাহ কাপ খাই লওঁ প্ৰথমতে অলপ আহি গ'ল চাওঁ চাই কি মজা কাপত আহিছে দিছে চাইটো খাই লওঁ তাৰপিছত ইয়াৰ পৰা আপোনালোকে 150কে দাৰ্জিলিঙৰ চাই লৈ যাব পাৰিব মানে খাই পেলাই টেষ্ট কৰি চাই লওঁ ৰ'ব বহুত মজা বহুত বেছি ধুনীয়া মানে খাবলৈ এইটো চব কেনেকুৱা মজা চাই আৰু ইয়াতে আপোনালোকে গ্ৰীণ টিও পাব এইটো গ্ৰীণ টি বেলেগ বেলেগ কালাৰ আছে দিছে এইটো দিছে কালাৰ কেনেকুৱা চাহ মানে চাহ এইটো পাত্তা হৈ আছে মানে পাত্তাটো ডাইৰেক্ট পাতটো লিখিয়াই মোৰ ফালৰ পৰা আপোনালোকে যাব লাগিব এইফালে আৰু ইয়াৰ আপোনালোকক নাজাৰা দেখুৱাই আছোঁ এইখন চাওক কি মজা বাগান আৰু আহি আমি যিখন হেৰি পালোঁ আপোনালোকক চাওক না ইয়াৰ পৰা ভিডিঅ' চাওক একদম সেই ঘৰবোৰ চাওক কি মজা চকুৰে চোৱাৰ যিটো হেঁপাহ মানে দাৰ্জিলিং আপোনালোকে কেমেৰাত ইমান ধুনীয়া লাগিব বুলি মই ক'ব নোৱাৰোঁ কিন্তু আপোনালোকে যি অহা নাই আহিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যে আহক কি মজা চাওক সেইফালে একদম মজা আছে যিখন আছে পাহাৰীয়া বাগান চাগানবোৰ এই একদম সেইফালে গৈ পেলাই তলত ধুমকৈ হৈ পৰিব মন গৈছে আৰু এনেকুৱা যেতিয়া লগৰ কেইটামান থাকে তেতিয়া আৰু ট্ৰিপটো মানে বেছি এনজয়ফুল হয় এইফালে যাওক আৰু
আৰু আহি দাৰ্জিলিঙৰ পাই গ'লোঁ এইটো টেনজিং ৰক হিম এইটো আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে ক্লাইম্ব কৰিব পাৰিব 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট আৰু 3 নম্বৰ পইণ্ট একদম মুখৰ ইয়াৰ পৰা অলপ পৰিলেই মানে স্লিপ খাই যোৱাৰ চান্স আছে সেইকাৰণে আমি ইয়াত এতিয়া মানে ৰছী নাই আৰু এইটো চাব পাৰে ধুনীয়াকৈ আৰু ওপৰত চাওক না কি মজা পাহাৰ আমি দাৰ্জিলিঙত আছোঁ দাৰ্জিলিঙত যদি আপোনালোকে পানীৰ ব্যৱস্থা চাওক কি মজা আছে কৰি থৈছে এইডাল ইয়াৰ পৰা খুলি দিব লাগে ভাইয়াজি দেখো মজা ফিলিং মানে আপুনি তেনেকৈ আপোনালোকে ঘৰৰ আগতে পাইপৰ দৰকাৰ নাই এইটো নেচাৰেল ৱাটাৰ একদম প্ৰকৃতিয়ে দিছে হাত চাত ধুই লওক মজা আছে তাৰপিছত ইয়াত আকৌ এনেকৈ লগাই দিওঁ হৈ গ'ল কাম খতম আৰু আহি ওপৰলৈ ক্লাইম্বিং কৰি চাওক না কি মজা এইটো আপুনি ইয়াত যদি ক্লাইম্ব কৰিব পাৰে একদম ওপৰলৈ আৰু মই ইমান দূৰ শক্তি নাই যে এইটো মই লগৰটো আছে নি তোৰ শক্তি আছে নাই এইটো আপোনালোকে চাওক না কি মজা একদম ওপৰলৈ যাব পাৰিব ইয়াত কিবা এটা লিখিছে আৰু ৰক গৌবুৰ ৰক নে কিবা এটা আৰু ইয়াৰ পৰা চাওক না কি মজা লাগিছে আৰু গোটেই দাৰ্জিলিঙৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ খানা খাই লওঁ ৰ'ব এতিয়া এইফালে নহয় খানা খাবলৈ বিচাৰি ফুৰিছোঁ আমি ইয়াত পাওঁ নেকি চাই লওঁ ইয়াত পাই যাওঁ আৰু আমি আহি বৰ্তমান এইখন হোটেলত সোমাই দিলোঁ দুপৰীয়াৰ যিটো আহাৰ খাবলৈ লৈছোঁ ইয়াতে আছে ইয়াৰ গোটেই পৰিৱেশটো আৰু দুপৰীয়া খানাটো আহি গ'ল আমাৰ প্ৰথম দিনা ইয়াত লৈছোঁ চিকেন আৰু এইখিনি যিকোনো আছে আৰু এইখিনি আমাৰ এইখন হোটেল আচলতে প্ৰথম দিনটো কেনেকৈ গুচি গ'ল সময় গমেই নাপালোঁ ইমানেই ধুনীয়া পৰিৱেশ দাৰ্জিলিঙৰ অলিয়ে গলিয়েদি ঘূৰি ফুৰিছোঁ কিন্তু এই ভিডিঅ'টো আপোনালোকক গোটেইখিনি মই কভাৰ কৰিব নোৱাৰিলোঁ সকলো দেখুৱাব নোৱাৰিলোঁ কিন্তু দাৰ্জিলিঙৰ বজাৰ কেনেকুৱা হয় সম্পূৰ্ণ এটা ব্লগ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আপোনালোকে চাব আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰি ল'ব লাগিব যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব কিন্তু দাৰ্জিলিঙৰ বজাৰৰ পৰিৱেশটো বহুত আল্টিমেট হয় নেক্সট লেভেল হয় আপোনালোকে তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই চাবলৈ চেষ্টা কৰিম যে কিমানখিনি পাৰোঁ কিমানখিনি আপোনালোকক দেখুৱাব পাৰিম কিন্তু যিমান দেখুৱাম সিমানেই মানে পৰিৱেশটো মই কৈছোঁ নহয় আপোনালোকক আল্টিমেট মানে নেক্সট লেভেল দেখুৱাই পেলাই আপোনালোকে আহিলে গম পাব ফিল কেনেকুৱা আহিলেহে গম পাব সেইকাৰণে আপোনালোকক কৈছোঁ এইটো ভিডিঅ'ৰ পৰা মই বিদায় ল'ব লাগিব যিহেতু গোটেইখিনি আপোনালোকক দেখাব পৰা নাই কিন্তু প্ৰমিছ নেক্সট ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ৰাতি অকণমান আমি কি খালোঁ আপোনালোকক দেখাই লৈছোঁ ৰ'ব ট্ৰিপটো দাৰ্জিলিঙৰ ট্ৰিপটো ৰাতি মানে আজিৰ দিনটো শেষ হ'ল ইয়াতে আছোঁ আৰু ইয়াত আমাৰ জমেট' আৰু ডমিন'জৰ পৰা পিজ্জা অৰ্ডাৰ হৈছে জমেট' আৰু ছুইগি না কিহৰ পৰা হৈছে ছুইগি আৰু ডমিন'জ পিজ্জা আহিব জমেট'ত পিজ্জাটো আহিবলৈ ৰেডি হৈছে দেখুৱাইছোঁ ৰ'ব ই আহিলে ৰুম দেখিছে কি ৰুম কি কৰি পেলালোঁ আমি দে আৰু ৰাতি আমি ইতিমধ্যে এয়া খানা ৰেডি আনিছে জমেট'ত আৰু ছুইগিত ইতিমধ্যে এয়া পিজ্জা ৰুটি মজা আছে এতিয়া ইয়াত আমি গোটেইকেইটাই মিলি আজি খানাটো খাই দিম আৰু এইয়া চক এইকেইটা একদম ভোকাটোৰ পানী ৰৈ আছে খাওঁ কি আছে এইটোৱে এয়াই হোটেলৰ মানে থকা আমি যিকেইটা যিহেতু আছে একেলগতে দাৰ্জিলিঙত একদম মজা এনজয় কৰি আছোঁ আৰু ইয়াৰ পৰা আপোনালোকক ৰাতি পৰিৱেশ দেখুৱালোঁ খানাও দেখুৱালোঁ কি কৰিলোঁ কাইলৈ ৰাতিপুৱা আমি গৈ আছোঁ বেলেগ কেইটামান প্লেচত তাত চাই থাকিব মজা পিজ্জা একদম মজা ডমিন'জৰ পিজ্জা বুলি ক'লে আচলতে সোৱাদটোৱে বেলেগ আৰু ৰ'বাক এইকেইটাৰ লগত